म्यूचुअल फंड सही है प्रेजेंट्स निवेश का सही कदम इन एसोसिएशन विद न्यूज 18 नेटवर्क। যেতিয়া বাঁহী বজোৱা হয় আমি বাঁহীটোক কেনেকৈ ধৰোঁ তাৰ মানে অলপ ইফাল ইফাল হ'লে সুৰটোত কিমান পৰিমাণে এটা পৰিৱৰ্তন হ'ব পাৰে। বাঁহীৰ আমাৰ 6টা আঙুলি প্ৰয়োজন, 6টা ফুটা থাকে বা বাঁহীটোত ভাল এটা সুৰ উলিয়াবলৈ বিশেষ কিছুমান পদ্ধতি থাকে। এটাৰ পিছত এটা তেনেকৈ এটা ইণ্টাৰ ৰিলেশ্যন বা কো ৰিলেশ্যনটো থাকে। ঠিক বাঁহীৰ দৰে মিউচুৱেল ফাণ্ড বা এই ইনভেষ্টমেণ্টৰ কথা বতৰাবিলাকতো এনেকুৱা বিভিন্ন বস্তু জড়িত হৈ থাকে। কেতিয়া কি কেনেকৈ আগবাঢ়িব লাগে সেই কথাখিনি যদি আমি মনত ৰাখি পেলাই আমি নিজৰ যাত্ৰাটো আগবঢ়াব পাৰোঁ তেতিয়াহ'লে বহুতখিনি সহায়ক হয় আৰু সেয়া যথেষ্টখিনি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। নমস্কাৰ, মই গৌৰৱ গৌতম। মই অসমৰ নগাঁও জিলাৰ আৰু মই বিশ্ববিদ্যালয় শেষ কৰাৰ পিছত গুৱাহাটীলৈ আহিছোঁ। মই বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছোঁ। আচলতে মই খুব নতুনকৈ ইনভেষ্টমেণ্ট মিউচুৱেল ফাণ্ড এই বিষয়বিলাক অলপ বুজিবলৈ চেষ্টা কৰিছোঁ। মই আচলতে বিশ্ববিদ্যালয়তে মোৰ কেইবাজনো বন্ধু আছিলে যোনে একেটা হোষ্টেলৰে, তেওঁলোকে এনেকুৱা মিউচুৱেল ফাণ্ডৰ কথা পাতে, ইনভেষ্টমেণ্টৰ কথা পাতে, শুনি পেলাই খুব ভাল লাগে। আৰু বিশেষকৈ ছ'চিয়েল মিডিয়াত আজিকালি এইটো এটা খুব চৰ্চিত বিষয়, এটা মানে মানুহে যথেষ্ট ভালভাৱে চৰ্চা কৰে। তো মই ভাবিলোঁ যে যেতিয়া প্ৰথম চাকৰিটো পাম তেতিয়া লাহেকৈ আৰম্ভ কৰিম আৰু যেনেকৈ ভাবিছিলোঁ তেনেকৈ লাহে লাহে আগবাঢ়িছোঁ। আমি প্ৰত্যেক মাহতে যেতিয়া দৰমহাটো পাওঁ বা চেলেৰিটো পাওঁ তাৰে এটা বিশেষ শতাংশ এটা মই এনেকুৱা ইনভেষ্টমেণ্টৰ কাৰণে সামৰি থওঁ। আৰু এই যিটো বেংকৰ সুবিধা অটো ডেবিট, সেই সুবিধাৰ জৰিয়তে স্মল কেপ আৰু লাৰ্জ কেপত এটা নিৰ্দিষ্ট পৰিমাণৰ টকা মই এতিয়া বৰ্তমান ইনভেষ্ট কৰি আছোঁ। এটা ইণ্টাৰেষ্টিং কথা এটা কওঁ, আমি যেতিয়া চাহ বনাওঁ, আমি যেতিয়া ধৰক চচপেন এখনত চাহ বনাই আছোঁ, গাখীৰ চাহ বিশেষকৈ, তেতিয়া এনেকুৱা এটা সময় আহে যেতিয়া চাহটো হ'বলগীয়া হয়, চাহটো উবালি আহিব পাৰে, মানে বোলে হেৰি হৈ যাব পাৰে। তো সেই সময়তে আমি যদি গেছটো বন্ধ নকৰোঁ, আমাৰ সেই সমগ্ৰ মানে যিখিনি আমাৰ কষ্ট, সেই কষ্টটো অথলে যাব পাৰে। ঠিক তেনেকৈ মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্টটো সেই সময়ৰ লগত এটা বিশেষ সম্পৰ্ক আছে বুলি মোৰ ধাৰণা হয়। কেতিয়া টকাখিনি ক'ত ইনভেষ্ট কৰিব, কেতিয়া ওলাই আনিব লাগিব, বা মাৰ্কেটটো কেনেকুৱা চলি আছে, জিঅ' পলিটিক্স, ছ'চিঅ' ইকনমিক কণ্ডিশ্যন কেনেকুৱা চলি আছে, সেই সমগ্ৰ বিষয়খিনি যদি অধ্যয়ন কৰি ল'ব পাৰি তেতিয়া মই ভাবোঁ যথেষ্টখিনি সুবিধা আছে। মোৰ সৰু সৰু সপোন কিছুমান আছে। মই বৰ্তমান যিখন চহৰত আছোঁ, গুৱাহাটী, মোৰ এনেকুৱা লাগে যে ভাৰতবৰ্ষৰ যিবিলাক ডাঙৰ চহৰ, সেই ডাঙৰ চহৰৰ তুলনাত আমাৰ গুৱাহাটীখনো কম নহয়। গুৱাহাটীত ব্ৰহ্মপুত্ৰখন আছে, গুৱাহাটীত বিভিন্ন ধৰণৰ প্ৰাকৃতিক মনোমোহা পৰিৱেশ আছে। সেই বস্তুটোৰ লগত সামঞ্জস্য ৰাখি মই ইয়াতে এইটোও কওঁ যে মোক সৰুৰে পৰা এটা সপোন আছে, মই যদি নিজৰ কেতিয়াবা আইচক্ৰীম পাৰ্লাৰ এটা কৰিব পাৰোঁ। তো মই নিজেও আইচক্ৰীম খাই ভাল পাওঁ, আইচক্ৰীম মোৰ দুৰ্বলতা। তো সেই গুৱাহাটীখনত এনেকুৱা এটা আইচক্ৰীম পাৰ্লাৰ যদি মই স্থাপন কৰিব পাৰোঁ, য'ত হয়তো ভিতৰত গুৱাহাটীৰ বেলেগ পৰিৱেশৰ ছবিবিলাক থাকিব, গুৱাহাটীৰ কথা থাকিব, অসমখনৰ এটা মানচিত্ৰ থাকিব, মেপ এখন থাকিব, আৰু সেই আইচক্ৰীম পাৰ্লাৰটো কিছু হ'লেও বিশেষ হ'ব। আৰু সেয়া যদি মই মিউচুৱেল ফাণ্ডৰ ইনভেষ্টমেণ্টৰ যিবিলাক ৰিটাৰ্ণ হয় তাৰ জৰিয়তে যদি কৰিব পাৰোঁ, মই জানো সেইটো এটা বহুত দীঘলীয়া যাত্ৰা হ'ব, কিন্তু তথাপিও যদি কিছু হ'লেও অৰিহণা থাকে, সেয়া মোৰ কাৰণে এটা ডাঙৰ বৃহৎ সাফল্য এটা হ'ব।
আৰু যিহেতু মই লং টাৰ্ম গ'লৰ কথা কৈছোঁ বা আমি ধৈৰ্য ধৰিব লাগে লং টাৰ্ম ইনভেষ্টমেণ্টৰ কাৰণে আৰু গ্ৰ'থত, এটা বস্তু ইয়াতে মন কৰিবলগীয়া, আমি যদি ডাইভাৰ্চিফাই কৰিব পাৰোঁ নিজৰ ইনভেষ্টমেণ্টবিলাক, তেতিয়া কিছু পৰিমাণে সহায়ক হয়। আৰু এটা বস্তু তাতকৈও গুৰুত্বপূৰ্ণ যে নিজৰ ধৈৰ্যটো ৰাখিব লাগে আৰু লং টাৰ্ম গ্ৰ'থ, তাতে যদি আমি মনোযোগ দি পেলাই সেই ধাৰণা এটা লৈ পেলাই আমি যদি আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে মিউচুৱেল ফাণ্ডত সহায়ক হয়। म्यूचुअल फंड सही है प्रेजेंट्स निवेश का सही कदम इन एसोसिएशन विद न्यूज़ 18 नेटवर्क।